ডিঙি পকাই কথা কোৱা সমীৰ নাই এতিয়া মুখৰ মাত আদালতে দেখুৱাই দিলে জেলৰ বাট চাহ একাপ খাবলৈ বাহিৰলৈ যোৱা সমীয়ে খাব লাগিব জেলৰ ভাত সমী তাৰ্কিকৰ জেল যাত্ৰা বিশ্বকৰ্মা পূজাৰ দিনাখন বিশাল ফুকনে উপহাৰ হিচাপে সমীক দিয়া কথা আছিল এখন বিলাসী গাড়ী পিছে গাড়ী নিদিলেও সমীয়ে পালে জেলৰ কাৰাবন্দী কোঠা বিলাসী জীৱন কটোৱা সমী তাৰ্কিকে এতিয়া খাব লাগিব জেলৰ ভাত কোটি কোটি টকাৰ প্ৰবঞ্চনাৰ খলনায়িকা সমী বৰাক জেললৈ প্ৰেৰণ সমী বৰা সহ তাৰ্কিক বৰা আৰু অম্লান বৰাকো জেললৈ প্ৰেৰণ কৰিলে আদালতে আজি আৰক্ষীৰ জিম্মাৰ অন্তত পৰা পিছত ডিব্ৰুগড় সত্ৰ ন্যায়াধীশ আদালত হাজিৰ কৰিছিল তিনিওকে ডিব্ৰুগড় আৰক্ষীয়ে নিজৰ জিম্মাত নিবিচৰাত ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে আদালতে 12 ছেপ্টেম্বৰত গ্ৰেপ্তাৰ হৈছিল সমী বৰা আৰু তাৰ্কিক বৰা কোটি কোটি টকাৰ প্ৰবঞ্চনাৰ অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল সমী বৰা আৰু স্বামী তাৰ্কিক বৰাক আজি অম্লান তপন বৰা ওৰফে তাৰ্কিক বৰা আৰু সমী বৰাক সামান্য জিলাৰ পতনে আদালতত হাজিৰ কৰা হৈছিল পুলিচ প্ৰশাসনে তেওঁলোকৰ আৰু সীমাক তেওঁলোকে বিচৰা নাই মহামান্যে আদালতে তেওঁলোকক নিৰ্দিমনে প্ৰেৰণ কৰিছে লগতে সমী আৰু তাৰ্কিকৰ কাৰণে তেওঁলোকৰ সংশ্লিষ্ট অধিবক্তাই আজি জামিনৰ কাৰণে আবেদন কৰিছে আৰু সেই আবেদনৰ ইতিমধ্যে বিচাৰাধীন হৈ আছে আৰু আজি তেওঁলোকৰ অৰ্ডাৰটো পাব যে জামিন গ্ৰাহ্য হয় নে অগ্ৰাহ্য হয় আৰু এটা সৰু ইনফৰমেশ্যন আছে যে মহামান্য উচ্চ ন্যায়ালয় গুৱাহাটী উচ্চ ন্যায়ালয়ে জিংকি মিলি তেওঁৰ অন্তৰ্বৰ্তীকালীন জামিন মঞ্জুৰ কৰিছে 25,000 টকা ওৱান চি আজি কেইটাইটো জমা দিছে নেকি দিছে তেওঁলোকে চাব এই কেছটোত সমী আৰু তাৰ্কিকৰ কাৰণে আজি ডিব্ৰুগড়ত বেল আবেদন আমি আজি নাই আমি আপুনি অম্লানৰ হয় এই এতিয়া কি হৈ আছে প্ৰক্ৰিয়াটো কেনেকৈ আছে এতিয়া যিটো চিঠি ডায়েৰীখন চাব চোৱাৰ পিছত তেওঁলোকে আদালতে যদি জামিন দিয়ে আপোনাক আজি অগ্ৰাহ্য কৰে নিউজ ডেস্ক মাই নিউজ নৰ্থ ইষ্ট